নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিলো অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু শনিবাৰ, মোৰ আজি জুবিনদাৰ ন্যায় যাত্ৰা চলি আছে। আমাৰ যি ন্যায় এতিয়ালৈকে জুবিনদাই পোৱা নাই, আৰু সেই যাত্ৰাৰ অনুসৰি আজি আকৌ মই এঘৰ মানুহৰ কাৰণে ওলাইছো। আৰু বিশেষকৈ পবিত্ৰ ৰমজান মাহ চলি আছে এতিয়া, আৰু এজন ব্যক্তিৰ নিমন্ত্ৰণ হেতুহে এঘৰ মানুহলৈ আহি পালোহি। এইডোখৰ খুব এডোখৰ দুৰ্গম ঠাই, দেখিছে ৰাস্তা পদূলি মানে আহিবলৈ অৱস্থাই নাই। আমি সেইফালে দূৰণিৰ পৰা আহি পালোহি আমাৰ যিঘৰ মানুহ। আৰু মোৰ টিন দেখিছে নহয়, মোৰ টিন ক'তো দূৰণিৰ পৰা মানে গাড়ী নোসোমাই ইয়াতে, আৰু গাড়ী নোসোমোৱা হেতুহে আমি কান্দেৰে বুকি আনিবলগীয়া হ'ল গোটেইখিনি। তিনজনেই মানে বুকি আনিছো লাহে লাহে। বলকচোন মানুহ ঘৰত মানুহ আছে নে নাই এপাক সোমাই চাওঁ। অ চাচা আছেনে? আপোনাকে বিচাৰি আহিলো অলপ দূৰণিৰ পৰা। কেনেকুৱা, ভালে আছে? ভালে আছে। নামটো কি আছিলে? মোৰ নামটো হয় আফতাৰ আলী। আফতাৰ আলী। হয় হয়, এইডোখৰ আপোনালোকৰ থকা ইয়াতে কিমান দিন মান হ'ল? বহুত বছৰ, প্ৰায় 50-60 বছৰ মান। 50-60 বছৰ। মই জনামতে এইডোখৰ হয়তো চাগিলে গভৰ্ণমেণ্ট লেণ্ড হয়, মাটিডোখৰ গভৰ্ণমেণ্ট লেণ্ড হয়। আৰু মই বিশেষকে আপোনাক খবৰ পালো আপুনি দুইটা চকুৱে দেখি নাপায়। হা, কিমান দিনৰ পৰা এইটো অসুখ? আজি প্ৰায় 20 বছৰ মানেই হ'ব এতিয়া। হয়, 20 বছৰ মানে। আৰু আপোনাৰ পৰিয়ালত কোন কেনেকে আছে? এতিয়াতো ধৰক এতিয়া নিজৰ ল'ৰা, হয়, সেই ডাঙৰ ল'ৰাটোৰ কলিও মিছা ক'ব নাপায়। তাৰ 3টা ল'ৰা আপি, হয়, ছোৱালী 3টা, তাৰ সংসাৰ তাৰ নচলে। হয়, আৰু সৰু ল'ৰাটোৰ এটা মাইকী মতা, ছোৱালী এটা। হয়, তাৰো মানে সেই ল'ৰাটো সিমান ভাল নহয়, বেমাৰী মৰিয়া, এদিন কাম কৰে আৰু এদিন নাপায়। হয়, বুজিছে? এই তেনেকে টুক টাককে আৰু চলি আছো। মোৰো বেমাৰ আজাৰ, বুজিছে, দৰৱ পাতি খাব লাগে, সেইটোও নাপাওঁ। হয়, ল'ৰা হাজিৰা কৰি কিমান কি কৰিব। আচ্ছা, ল'ৰা হাজিৰা কৰে। আচ্ছা, আপুনি আগতে কি কৰিছিলে? মই আগতো এই হাজিৰা মাজিৰাই কৰি খাইছিলো, আৰু কি কৰিম আৰু। আগতেও মানে কাম কৰি মাটি বাৰী নাই, হয়, দুখীয়া মানুহ। এইভাগে আৰু দিন গলা। বুঢ়ীওতো আৰু আজি 2 বছৰ মান হৈ গ'ল। বুঢ়ী মৰাৰ পৰাই আৰু বিপদে মোৰ হৈ গ'ল। বুঢ়ী থাকোতে আৰু বুঢ়ীয়ে মানে মোক চলাইছিলে, এই হালধি চালধি বিক্ৰী কৰি কিবা কিবি কৰি খাইছিলো। বুঢ়ীও আজি গ'ল, এতিয়া মোৰ নিৰুপায় আৰু। এই ল'ৰাৰ ওপৰতে আৰু ভৰসা কৰি আছো। ল'ৰাই এদিন কাম কৰিলে 2 দিন নাই, 2 দিন কৰিলে 3 দিন নাই। এনেকে দুখে কষ্টে আৰু দিন ভগৱানে চলাই আছে, আল্লাহ চলাই আছে। আৰু যিহেতু আপুনি অলপ কাম কৰিব পৰা অৱস্থাত আছিলো, কিন্তু এতিয়া নিয়তিৰ কাৰণে আপুনি হয়তো চকুকেইটাৰ কাৰণে আপুনি এতিয়া কাম কৰিব নোৱাৰা হৈ গ'ল। সেইটোৱে আমি খবৰটো পালো, আপুনি বিশেষকে অকনমান চলা ফুৰাৰ কাৰণে অসুবিধা হৈছে। বহি আপোনাৰ লগত কথাষাৰ পাতিবলৈ চেষ্টা কৰিলো। হা, চলা ফুৰা অকনমান মানে প্ৰব্লেম বা অসুবিধাৰ কাৰণে আমাক এজন ব্যক্তিয়ে খবৰ দিলে। আৰু তাতে পবিত্ৰ ৰমজান মাহ চলি আছে। হয়, সেইটো কাৰণেও অকনমান আপোনাক মোৰ ফালৰ পৰা কিঞ্চিত মান আপোনাৰ কাৰণে কিবা খোৱা বস্তু দিব পাৰো নেকি, মই জুবিন দা নামত। যিহেতু জুবিন দা নামত মই কাম কৰি আছো, বিগত 6 মাহে হৈ গ'ল। আমাৰ জুবিন দাই এতিয়ালৈকে যিহেতু ন্যায় পোৱা নাই, আৰু কিমান দিন পাৰো মই সেনেকে কাম কৰি যাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালৈ মই লৈ আহিছিলো, বাহিৰতে থৈছো। আৰু আপোনালোকৰ ঘৰলৈ আহিবলৈ ইমান অসুবিধা, বস্তু আনিবলৈ বহুত দিগদাৰ, কিন্তু গাড়ী আমি সেইফালে ক'ৰবাতে ৰাখি আহিলো। এয়া আমাৰ যি দৈনিক সামগ্ৰী আছিলে। বেছি কথা চাচাৰ লগত নাপাতো। হা, আৰু এইখিনি আপোনাক যাচিলো মোৰ ফালৰ পৰা। হা, ইয়াতে আপোনাৰ যাৱতীয় এদিন মানে আমি প্ৰায় এদিনৰ খাদ্য বিতৰণ কৰো, কিন্তু তাতে আপোনাৰ যাৱতীয় যিমান খিনি হয় আমি দিবলৈ চেষ্টা কৰিছো আপোনাৰ, যাতে আৰু অকনমান এদিনৰ হলেও কিবা এটা হয়, সেইটোৱে আপোনাক দিলো। আৰু ইয়াতে চবখিনি প্ৰায়খিনি বস্তু খোৱা বস্তুৱে আছে। হয়, সেইখিনিয়ে আপোনাক। আৰু পবিত্ৰ যিহেতু ৰমজান মাহ, আৰু সেইখিনি আপোনাক আৰু পবিত্ৰ ৰমজান মাহৰ পৰা কি ক'ম আৰু, চেনেহ শ্ৰদ্ধা যাচিছো। হয়, হ'ব দিয়ক, ধন্যবাদ। যিহেতু আমাৰ যি দিনজোৰা কাৰ্যসূচী আছিলে, দিনজোৰা কাৰ্যসূচী সমাপ্ত হল, দিলো তেওঁক। আৰু খুব এটা ব্যতিক্ৰমী পথ, এনেকুৱা পথৰ দিয়ে মানুহৰ ঘৰলৈ আহিবলগীয়া হয়। বিশেষকে ৰোগীয়া বা এনেকুৱা ধৰণৰ মানুহ আহিলে অকনমান মানে বহুত অসুবিধা হৈছে নে। এইটো পথতে আমি অহা যোৱা কৰিলো, আৰু সেইটো এটা গৰা। সেইটো কিন্তু মেইন কথা হ'ল এই এৰিয়াটো আপোনাৰ
মানে এই যিমানডোখৰ এৰিয়া আছে চৰকাৰী লেণ্ড হয়, চৰকাৰী ভূমিত তেওঁলোকে বাস কৰে সংখ্যালঘু মানুহ। তেওঁলোকৰ কাৰণে হয়তো এই চৰকাৰে সেইখন সুবিধা কৰি নিদিব পাৰে, তাত মই বৰ বিশেষ মন্তব্য দিবলৈ নাযাওঁ। আৰু বিশেষকৈ এম্বুলেন্স এখন বা ফায়াৰ ব্ৰিগেড এখন আহিব পৰাকৈ যদি ৰাস্তাটো থাকে, তেতিয়া চৰকাৰী ভূমি হলেও মানুহ যিহেতু বাস কৰি আছে তেতিয়া সুবিধাজনক হয় আৰু মই সেইটোৱে কলো। আৰু প্ৰত্যেকটো শনিবাৰে জুবিন দাৰ নামত অকনমান হলেও কিঞ্চিত মান হলেও মই যি অসহায় নিৰাশ্ৰয় মানুহ থাকে তেওঁক অকনমান সহায় কৰি যাবলৈ চেষ্টা কৰিছো। আৰু আপোনালোকৰ সহায় সহযোগ নহলেনো কেনেকে আগুৱাই যাম, আপোনালোকেও যদি কিঞ্চিত মান সহায় আৰু সহায় সহযোগ পাওঁ সেইটোৱে আশা কৰিলো। আৰু যিসকলে মোৰ লগত জড়িত হৈছে, মই হোৱাটছআপ নম্বৰ যিহেতু দিয়া আছে, তেওঁলোকে হোৱাটছআপত গৈ পিনি মোলৈ পোনপটীয়াকৈ যোগাযোগ কৰি আৰু লোকেশ্যন বা ঠাইটো বিতংভাৱে বিৱৰণ দি পেলাই মোক হোৱাটছআপত যোগাযোগ কৰক। তেতিয়া মই আপোনালোকৰ লগত পোনপটীয়াকৈ গৈ পিনি মই মানে বিচাৰি থাকিবলৈ তেতিয়া কষ্ট নহয়। পোনপটীয়াকৈ যিমানে দূৰ নহওক মই যাবলৈ চেষ্টা কৰিম, বা যিমানে যি নহওক অকনমান যোৱাৰ সুবিধা কৰি হয় যদি তেতিয়া মানে মই গৈ পিনি তেনে নিশ্চয় অসহায় ঘৰৰ মানুহ ব্যক্তি থাকে তেওঁক মই নিশ্চয় গৈ সহায় কৰি আহিম। ধন্যবাদ। আজিলৈ সিমানতে সামৰণি মাৰিছো। ভিডিঅ'টো আৰু আগুৱাই যোৱাত অকনমান আপোনালোকৰ সহায় সহযোগ লাগিব, আৰু সুদূৰ ভৱিষ্যতলৈকে যাতে মই কাম কৰি থাকিব পাৰো তাৰতো মনোবল লাগিবই। আৰু অৱশেষত যিহেতু 6 মাহ অতিক্ৰম কৰি গ'ল আমাৰ জুবিন দা, 6 মাহ মানে 5 মাহ হৈ গ'ল, 6 মাহলৈ এতিয়া পাব। আৰু ন্যায় এতিয়ালৈকে যিহেতু পোৱা নাই, সেইকাৰণে ন্যায়ৰ বাবেও আমি মাত মাতি যাম। অকল জুবিন দাৰ নামত কোনোবাই এইটো ৰাজনীতি, কোনোবাই আৰু ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি থাকিলেই নহব। অকনমান সকলোৱে ওলাই আহক, জুবিন দাৰ বাবে ন্যায় সপক্ষে মাত মাতক। সেইটোৱে আপোনালোকক সকলোকে কলো। জয় জুবিন দা, জয় অসম। ধন্যবাদ আজিলৈ।